এয়া বনাব লৈছোঁ টিকুৰ কাৰণে টিফিনত ভাবিছোঁ আজি কেইটামান মালপোৱাই বনাই দিওঁ আৰু এয়া তেলতে এনেকৈ মালপোৱা কেইখনমান বনাই দিলোঁ লগতে চয়াবিন ৰঙালাও আলু দি এখন থাপথুপীয়া আঞ্জা বনাম আৰু এতিয়া দেউতাকে টিকুক স্কুলত থ'বলৈ গ'ল আৰু এতিয়া মই মাথা গা এনেকৈ ধুই আহি পেলাই একেলগে ওলাই লৈছোঁ আৰু টিকুক স্কুলৰ পৰা একেলগে আনিবও যাম আৰু যোৱাৰ আগতে বোলো অকণমান মই ভাত খাই লওঁ আৰু এয়া বইল কণী লৈছোঁ লগতে এনেকৈ চব্জি দি পেলাই এনেকৈ ভাত খালোঁ আৰু এতিয়া আজি যিটোহে ৰ'দ দিছে ছাতা নোলোৱাকৈ নোৱাৰি মানে আৰু এয়া আহি পালোঁ তাক ল'লোঁ স্কুলৰ পৰা আৰু এতিয়া মই দুপৰীয়াৰ ভাত বনাব লৈছোঁ এয়া মই চিকেন বনাম আৰু এইফালে বেঙেনা কাটি আছোঁ লগতে বনাম চালাড আৰু এইফালে মোৰ ধুনীয়াকৈ চিকেন ৰেডি হৈ আছে অকণমান চিকেনত তেলটো বেছি হৈ গ'ল আজি আৰু এইফালে ধুনীয়াকৈ কাটি কুটি ৰেডি কৰিলোঁ আৰু এয়া দাদা আহি পালেহি আমাৰ টিকুৱে আগবঢ়াই আনিব গৈছে দেই তললৈকে আৰু এনেকৈ মই বনাই থাকোঁতে আৰু এইফালে ওচৰৰে মণি বাইদেৱে ধুনীয়াকৈ এয়া বনাই কি দি থৈ গ'ল জানেনে এয়া পূৰা মাছৰ সৈতে এয়া ডাঠাৰ আঞ্জা লগতে কি কয় এইটো ঢেকীয়া ভাজি আৰু এয়া মান কচুৰ চাটনি আৰু এনেকৈ দাদাক ধুনীয়াকৈ ভাত সাজ দিলোঁ আৰু আমিও খালোঁ তাৰপিছত আকৌ সন্ধিয়া মই এয়া আকৌ বাইদেউহঁতৰ তাত এপাক আহি পেলাই বাইদেৱে আকৌ চাহ বনাই দিলে আকৌ আৰু দুয়োটাই পূৰা লেকচাৰ মাৰি ধুনীয়াকৈ চাহ খালোঁ আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো কেনেকুৱা পালে জনাব বাই